নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে যদি এসএসসি জিডি কনষ্টেবল এক্সামত কোৱালিফাই হৈ ডকুমেন্ট ভেৰিফিকেশন ফিজিক্যাল মেডিকেল স্টেপলৈকে যদি যায়গে এক্সাম যদি পাস কৰে তেতিয়া আপোনালোকে যেতিয়া ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল দিবলৈ যাওঁতে কি বস্তু লগত লৈ যাব লাগিব বিশেষকৈ ডকুমেন্টৰ ক্ষেত্ৰত কি ডকুমেন্ট আপোনালোকে ৰেডি কৰি নিব লাগিব সেইখিনি ৰেডি কৰি নিলেহে আপোনালোকে ডকুমেন্টেশন কোৱালিফাই হ'ব আৰু ফিজিক্যালটো আপোনালোকে ৰানিং থাকিব হাইট চেজ যিখিনি ক্ৰাইটেৰিয়া থাকে সেইখিনি পাস কৰিব লাগিবই আৰু মেডিকেলটো আপোনালোক মেডিকেলি ফিট হ'ব লাগিব মেডিকেলৰ কাৰণে কি কথা গুৰুত্ব ধ্যান দিব লাগিব আগত অলৰেডি এটা ভিডিও বনাইছো এই ভিডিওটো আপোনালোকে যদি চোৱা নাই গৈ চাই ল'ব তলৰ ডেসক্ৰিপচনতো হেতু ভিডিও লিংক পাই যাব সেই ভিডিওটো চাই ল'ব এইটো ভিডিওত আপোনালোকে যেতিয়া ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন যেহেতু 2024 যিখিনি ভ্যাকেন্সি আহিছিল প্ৰায় 45000 প্লাস আমাৰ অসমৰ কাৰণে যত নেকি 3200 পোষ্ট আছে প্ৰায় 3200 মান পোষ্ট আছে তাত যেহেতু মই এক্সাম কোৱালিফাই হলো এক্সাম পাস কৰিলো এতিয়া যেহেতু মোৰ ফিজিক্যাল আছে মই কি ডকুমেন্ট লগত ৰেডি কৰি লৈছো আৰু যিখিনি আপোনালোকে আগন্তুক দিনত যদি 2025 ৰ কাৰণে ইতিমধ্যে যি 40000 মান পোষ্টৰ কাৰণে অনলাইন এপ্লাই প্ৰক্ৰিয়া চলি আছে আপোনালোকৰ লাষ্ট ডেট হৈ গল 14 অক্টোবৰ 2024 তাৰ আগতে আপোনালোকে যদি পোষ্টখিনি এপ্লাই কৰা নাই এতিয়াও ডিফেন্সত যোৱা যদি ইচ্ছা আছে ভাল চাকৰি মেট্ৰিক পাছ লেভেলৰ দৰমহা পাতিও ভাল আৰু আপোনাৰ ডিফেন্সৰ ভাল চাকৰি বুলি ক'ব লাগিব বৰ্তমান সময়ত সেইখিনিত আপোনালোকে সোনকালে এপ্লাই কৰি লওক লাষ্ট ডেটৰ আগতে লাষ্ট ডেটলৈ আপোনালোকৰ বহুত সাৰ্ভাৰ প্ৰব্লেম হৈ যাব আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ল'ৰা ছোৱালী সকলোৱে সিম্পল মেট্ৰিক পাছ কৰিলে সেই পোষ্টখিনিত এপ্লাই কৰিব পাৰে এতিয়া যেহেতু মই মেডিকেল ডকুমেন্ট ভেৰিফিকেশন আৰু ফিজিক্যাল গোটেইকেইটা স্টেপলৈ দিবলৈ যাম আছে খুব সোনকালে মোৰ সেইভাবে মই কি ৰেডি কৰিছো আপোনালোকৰ ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই ল'ব আৰু তাৰ উপৰিও মোৰ চেনেলটো যদি আপোনালোকে তেলে সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এইখিনি দেখিছে এইখিনি হল অৰিজিনাল ডকুমেন্ট মই ইয়াত কি লৈছো আপোনালোকে চাই ল'ব প্ৰথমতে আপোনালোকৰ যেটো আইডেন্টিটি প্ৰুফ কৰিব কাৰণে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা পান কাৰ্ড যত নেকি আপোনাৰ এড্ৰেছ থাকিব লাগিব নাম থাকিব লাগিব গাৰ্জেন্টৰ নাম থাকিব লাগিব আৰু ডেট অফ বাৰ্থটো প্ৰুফ হ'ব লাগিব লগতে আপোনালোকৰ ফটোখনো থাকিব লাগিব যত আধাৰ কাৰ্ডত থাকে পান কাৰ্ডত থাকে আৰু ভোটাৰ কাৰ্ডত থাকে সেইভাবে এই তিনটাৰ ভিতৰত যিকোনো এটা লৈ ল'ব বন্ধু এই দুটাই লৈ লৈছো মই দুটা কাৰ্ড লৈ লৈছো যিকোনো এটা হলে হৈ যাব তাৰ পিছত আপোনাৰ যিখন ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যিখন এডমিট কাৰ্ড আহিব এই এডমিট কাৰ্ড এইখন আপোনালোকে ধুনীয়াকৈ কালাৰ প্ৰিন্টটা কৰি ল'ব খেলিমেলি হলে নহব এখন কালাৰ প্ৰিন্ট কৰি ল'ব তাৰ পিছতে আপোনাৰ এই দুটা হৈ গল মোস্ট ইম্পৰ্টেন্ট বস্তু লাগিব তাৰ 3 নম্বৰ ডকুমেন্টটো হৈছে আপোনালোকৰ মেট্ৰিকৰ যিটো এডমিট কাৰ্ড থাকে ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো থাকিব নাম থাকিব আৰু দেউতাকৰ নাম আৰু আপোনালোকৰ মাৰ নাম থাকিব মাদাৰ্স নেম থাকিব এই মেট্ৰিকৰ এডমিটটো মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ অৰিজিনাল ল'ব লাগিব তাৰ পিছত আহিলে মেট্ৰিকৰ যিখন মাৰ্কশিট থাকে মাৰ্কশিটখন আপোনালোকে লৈ ল'ব ইয়াতো বহুতখিনি মেট্ৰিকৰ ৰোল নাম্বাৰ আপোনালোকৰ মাক দেউতাকৰ নাম ইত্যাদিখিনি ধুনীয়াকৈ ইয়াত প্ৰুফ হৈ আছে মেট্ৰিকৰ মাৰ্কখিনি আছে আৰু আপোনালোকৰ মেট্ৰিকৰ সাৰ্টিফিকেট যিখন সাৰ্টিফিকেট থাকে এখন লৈ ল'ব অৰিজিনাল খুব ধুনীয়াকৈ ৰাখিব এখন অৰিজিনালখন লৈ ল'ব তাৰ পিছতে আহিলে ডকুমেন্ট আহিলে আমাৰ অসমৰ কাৰণে যেহেতু পিআৰসি তাত কাম নকৰিব চেন্ট্ৰেলৰ চাকৰি যেহেতু আপোনালোকৰ ডমিচিয়েল লাগিব ডমিচিয়েলখন বনাই ল'ব ডমিচিয়েলৰ আপোনালোকে আমাৰ যেহেতু দুটা কপি দিছে এটা জমা দিবলৈ দিছে আৰু এটা লগত ৰাখিবৰ কাৰণে দিছে দুটা কপি অৰিজিনালি দি দিছে এইটো মই লৈ লৈছো ডমিচিয়েল আপোনালোকে লৈ ল'ব তাৰ পিছত আৰু এনচিএল মই যেহেতু ওবিসি কেটেগৰী হয় আপোনালোক যদি ওবিসি হয় ওবিসি এনচিএলখনো লৈ ল'ব পাৰে অৰিজিনাল উলিওৱা আৰু মই যেহেতু ওবিসি এনচিএল লৈ লৈছো আৰু আপোনালোক যদি ইডব্লিউএছ হয় ইডব্লিউএছ হলে আপোনালোক এনচিএলৰ কোনো প্ৰয়োজন নাই এসসি এসটি হলে কোনো এনচিএলৰ প্ৰয়োজন নাই আপোনালোকৰ যিখন কাষ্টৰ সাৰ্টিফিকেট থাকিব আপুনি যদি জেনেৰেল হয় তেতিয়া এই কাষ্টৰখন এনচিএলৰ এইবিলাকৰ প্ৰয়োজন নাই যদি ওবিসি হয় তেতিয়া কাষ্টৰ সাৰ্টিফিকেট চেন্ট্ৰেল ফৰমেটত বনাই ল'ব লাগিব সেই ফৰমেটটো আপোনালোকৰ যিখন অফিচিয়েল ৱেবসাইট আহিব তাতে আপোনালোকৰ ধুনীয়াকৈ দিয়া থাকে সেই অফিচিয়েল ৱেবসাইটৰ সেই পিডিএফটো ডাউনলোড কৰি আপোনালোকে পৰ্টত গৈ এখন ধুনীয়াকৈ সাইন কৰি ল'ব ফৰমেট হয় আপোনালোকে একেদিনাই হৈ যাব আপোনাৰ এনচিএলখন দেখাব লাগিব ওবিসি হলে আৰু যদি এসসি এসটি হয় তেতিয়া আপোনালোকৰ ষ্টেটৰ যিখন কাষ্ট সাৰ্টিফিকেট থাকে সেইখন দেখাই দিলে আপোনালোকৰ এই ফৰমেটটো সাইন কৰি দিব তাৰ পিছত আহিলে আপোনালোকৰ আমাৰ ইডব্লিউএছৰ আৰু এসসি এসটি কথাটো গম পালে আপোনালোকৰ চেন্ট্ৰেল ফৰমেটৰ বনাব লাগিব হলে কোৰ্টলৈ গৈ আপোনাৰ ষ্টেটৰ যিখন ইডব্লিউএছ আৰু এসসি এসটি সাৰ্টিফিকেট থাকে সেইখন দেখাই দিয়াৰ লগে লগে ফৰমেটটো যে আপোনালোকে ডাউনলোড কৰি ল'ব অফিচিয়েল ৱেবসাইটত থাকি এসসি এসটি ফৰমেট বা ওবিসি ফৰমেট বুলি থাকে এসসি এসটি ফৰমেটটো ডাউনলোড কৰি আপোনালোকে ফিলআপ কৰি সাইন কৰি ল'লে হৈ যাব আৰু ওবিসি হলে এনচিএল লাগিব এনচিএলৰ আপোনালোকৰ ওবিসিও ঠিক তেনেদৰে চেন্ট্ৰেল ফৰমেটৰ এটা ফৰমেট থাকে সেইটো পিডিএফটো ডাউনলোড কৰি আপোনালোকে ফিলআপ কৰি
আপোনাৰ এনচিএলখন দেখাই সেইটো সাইন কৰি ললে হৈ যাব তাৰ পিছত আহিলে এইখন আহিলে মোস্ট ইম্পৰ্টেন্ট যেহেতু এসএসসি জিডি কনস্টেবলত অসমৰ লৰাৰ কাৰণে হাইট লাগে 17 অল ইন্ডিয়া লৰাৰ কাৰণে হাইট লাগে 170 সেন্টিমিটাৰ আৰু ছোৱালীৰ কাৰণে লাগে 157 সেন্টিমিটাৰ আমাৰ অসমখন যেহেতু হিলছ এৰিয়াত পৰে পাহাৰীয়া এৰিয়াত পৰে সেইবাবে তাই হাইট চেষ্টৰ ৰিলেক্সেশন থাকে লৰা ছোৱালী সকলোৰ কাৰণে ছোৱালী যেহেতু চেষ্ট নজুকে অকল হাইটটোহে জুকে সেইবাবে আপোনালোকে হাইট চেষ্ট ৰিলেক্সেশনৰ এটা ফৰ্মেট থাকে য'ত নেকি অফিচিয়েল নটিফিকেশনখনত থাকে যেহেতু 2025 খন যিখন নটিফিকেশন আহিছে তাতে আহিছে আপোনালোকৰ এইখন আমাৰ 24 ৰ কাৰণে যিখন আহিল তাত 50 নম্বৰ পেজত আছিল এইখন আপোনালোকৰ ধুনিয়াকে প্লাগ কৰি আপোনালোকৰ ফটোত গৈ ধুনিয়াকে ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ হতুৱাই এক্সিকিউটিভ মেজিষ্ট্ৰেট বা ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ হতুৱাই সাইন কৰাই ল'ব লাগিব এই গোটেইখন সেন্ট্ৰেল ফৰ্মেটৰ গোটেইকেইটাতে আপোনালোকে সাইন কৰাই ল'লে আপোনালোকৰ সেইখনে সেন্ট্ৰেল কাষ্ট হৈ যাব আৰু আপোনালোকে ল'ব পাৰে যিখন এপ্লিকেশন ফৰ্ম আপোনালোকে আমি এপ্লাই কৰোতে ৰখাইছিলো এপ্লিকেশন ফৰ্মখন মই লৈ লৈছো হয়তো প্ৰয়োজন হ'ব পাৰে তাত এপ্লিকেশন ফৰ্মখন ধুনিয়া প্ৰিন্ট কৰি লৈ ল'ব অৰিজিনাল ডকুমেন্টৰ কথা ক'বলৈ গ'লে এইকেইটা ল'লে হ'ব তাৰ পিছত আপোনালোকে এই গোটেইখিনি ডকুমেন্ট মই যিখিনি ডকুমেন্টৰ কথা ক'লো গোটেইখিনি আপোনালোকে অৰিজিনাল কপি ধুনিয়াকে লৈ ল'ব লগত তাৰ উপৰিও প্ৰতিটো যিখিনি মই ডকুমেন্ট ক'লো প্ৰতি কপি আপোনাৰ এপ্লিকেশন ফৰ্মখন বাদ দি বাকি যিমানখিনি ডকুমেন্ট ল'ব এডমিটটো পাৰিলে আপুনি দুটা উলিয়াই ল'ব পাৰে দুটা প্ৰয়োজন নাই কিন্তু এটাই হৈ যায় প্ৰতিটোৱে দুটা জেৰক্স কপি ধুনিয়াকে কৰি ল'ব এটাকে লাগে যেহেতু হলো এটা এডভান্স লৈ যাব আপোনালোকৰ দুটাকে লৈ ল'ব তেতিয়া কোনো ধৰণৰ তাত গৈ হাই হলস্থুল নহয় কোনো ধৰণৰ প্ৰবলেম নপৰে এটা বাইচান্স হয় গ'ল দুটাকে আপুনি যদি প্ৰতিটো ডকুমেন্টৰ দুটা জেৰক্স কপি লৈ ল'ব আৰু লগতে ইয়াতে আপোনালোকে এইডখতে সেলফ এটেষ্টটো বেলেগ একো প্ৰয়োজন নাই নিজৰ সাইনটো নিজে মাৰিলে হ'ল সেলফ এটেষ্ট কৰি ল'ব কৰি লোৱাৰ পিছতে প্ৰতিখনতে মই কৰা নাই বৰ্তমানলৈ কৰিম বাৰু এইখন ধুনিয়া সেলফ এটেষ্ট কৰি ল'ব এইখিনিয়ে ডকুমেন্ট আৰু আপোনালোকৰ তাৰ উপৰিও আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে আৰু গ্ৰেজুৱেচন কমপ্লিট কৰিছে ইয়াত মেটাৰ নকৰে যেহেতু এসএসসি জিডি কনস্টেবলত সিম্পল আপোনালোকে মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰে সেইবাবে মেট্ৰিকৰ যিখিনি ডকুমেন্ট আৰু মই যিখিনি হাইট চেষ্ট ৰিলেক্সেশন কাষ্টৰ সাৰ্টিফিকেট আৰু আপোনালোকৰ ডমিচিয়েল কথা ক'লো সেই ডকুমেন্ট কেইটা ল'লে আপোনালোকৰ কমপ্লিট ডকুমেন্ট হৈ যাব আৰু কোনো ধৰণৰ এক্সট্ৰা হৰকে ডকুমেন্ট নি আপোনালোকৰ কোনো ধৰণৰ খেলিমেলি হৈ তাত হওয়াব পাৰে সেইবাবে এইখিনি ডকুমেন্টে খুব ধুনিয়াকে ৰাখিব এইখিনি ডকুমেন্টে লগত লৈ গ'লে হ'ব মই যিমানখিনি মই যেহেতু দি আহিম গেতিয়া ফিজিক্যাল তাৰ পিছত আপোনালোকক আকৌ এটা ভিডিও বনাই জনাই দিম মই যোৱাৰ আগতে কি ডকুমেন্ট লৈছো মই যেহেতু কোৱালিফাই কৰিম বুলি ভাবিছো বিশ্বাস আছে এইখিনি ডকুমেন্টে প্ৰয়োজন হৈ যাব এডমিট কাৰ্ডতো এইখিনি কথাই উল্লেখ আছে আৰু বেলেগ একো তেনেকৈ উল্লেখ নাই সেইবাবে আপোনালোকে আগন্তুক যদি এসএসসি জিডি কনস্টেবলৰ কাৰণে 2025 হওক আগন্তুক দিনত যদি এপ্লাই কৰি এক্সাম কোৱালিফাই কৰে ডকুমেন্ট ভেৰিফিকেশন ফিজিক্যাল মেডিকেল দিবলৈ যাওঁতে এইখিনি ডকুমেন্ট লগত লৈ গ'লে হ'ব আৰু যেহেতু 2025 ৰ কাৰণে বহুখিনি পোষ্টৰ এপ্লাই চলি আছে 40000 মান পোষ্টৰ হেকেটা ভিডিও চাই ল'ব আপোনালোক যদি যোগ্য হয় 18 বছৰ যদি হৈ গৈছে আৰু জেনেৰেল হলে 23 বছৰ এসসি এসটি হলে 5 বছৰ প্লাস কৰিব লগত ওবিসি হলে 3 বছৰ বহুখিনি এজ আপোনালোকৰ এই ৰিলেক্সন আছে সোনকালে কৰি লওক বহুত ভাল চাকৰি গোল্ডেন চান্স বুলি ক'ব লাগিব আপোনালোকৰ বয়স থাকোতে এপ্লাই কৰি লওক আৰু গোটেই ভিডিওখিনি চাই আপুনি এসএসসি জিডি কনস্টেবল কি যদি নাজানে তেন্তে গোটেই কথাখিনি ক্লিয়াৰ হৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰে এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব এক্সাম পাস কৰিলেহে এইকেইটা ষ্টেপলৈ যাব পাৰিব আজি ভিডিওটি ইমানেই যদি ইনফৰমেশ্যনখিনি ভাল লাগিলে ডকুমেন্টৰ বিষয়খিনি জানি লাইক কৰি দিব আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব তলৰ ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক দিছো তাতো জয়েন হৈ ল'ব পাৰে আৰু আপোনালোকৰ টেলিগ্ৰাম চেনেলটোৰ লিংক দিয়া আছে টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা আইডিটো দিছো হেতু ফলো কৰি ল'ব তাৰ উপৰিও ইয়াৰ পিছতে মই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এইকেইদিন হয়তো ভিডিও দিব নোৱাৰিম যেহেতু মোৰ ফিজিক্যাল মেডিকেল আছে আগন্তুক দিনত ফিজিক্যাল মেডিকেল দি আহিহে হয়তো পাৰিমগে চাগে ভিডিও আপলোড দিব আৰু আপোনালোকৰ টেনচনো হৈ আছে যেতিয়া এইকেইটা ষ্টেপ যেহেতু আগন্তুক দিনত আছে সেইবাবে আপোনালোকৰ ভিডিও বনাবলৈ প্ৰস্তুত কৰিবলৈ সময় নহবও পাৰে সেইবাবে ফিজিক্যাল মেডিকেল দি আহিহে আপোনালোকক আপডেটখিনি জনামগে আজি ভিডিও ইমানতে ৰখাইছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ